নমস্কাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ৰিগাৰ্ডিং এটি নতুন আপডেট আহিছে আৰু এই আপডেটটি আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কাৰণ মোক বহুতে কমেণ্ট কৰি আছিল যে মই গেট 4ত এপ্লাই কৰিছোঁ আৰু মোৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত SSLC বা SS দিয়া আছে কিন্তু মই অলৰেডি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ এতিয়া মই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট নকৰিলে মোৰ কিবা প্ৰব্লেম হ'ব নেকি বা বহুতৰে কমেণ্ট আহিছে যে দাদা মই গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাছিল যেতিয়া মই গেট 3ত এপ্লাই কৰিছিলোঁ কিন্তু এতিয়া মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন মই আপডেট দিব লাগিব নেকি বা মই যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট দি দিওঁ তেতিয়াহ'লে মই গেট 4ত পৰীক্ষা দিব পাৰিম নে নোৱাৰিম বা গেট 3 মই পৰীক্ষা দিব পাৰিম নে নোৱাৰিম এনেকুৱা ধৰণৰ বহুতো কোৱেশ্যনৰ এনসাৰ লৈ আজি নতুন আপডেট আহিছে আৰু এই আপডেটটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বুলি মই এই ভিডিঅ'টো বনাইছোঁ গতিকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনৰ ডেট 15 তাৰিখ আপোনাৰ ধাৰ্য কৰি দিয়া হৈছে 15 তাৰিখৰ ভিতৰত যদি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপডেট বা ৰেজিষ্ট্ৰেশ্যন কৰি নলয় আপোনালোকৰ কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে সেই বিষয়ে মই সঠিককৈ আপোনালোকক এইটো ভিডিঅ'ত কৰিম তাৰ আগতে সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট সেইসকলৰ বাবে যাৰ কনফিউজনত ভুগি আছে ওকে আৰু যদি ভিডিঅ'টো ভাল লাগে লগ বন্ধুকো শ্বেয়াৰ কৰি দিব তেওঁলোকৰো সহায় হ'ব আৰু বিশ্বাসী বন্ধু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়ে ছাবস্ক্ৰাইব কৰি দিবা এতিয়া আহিছোঁ আমাৰ প্ৰথম পইণ্টটোলৈ যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আমি আপডেট কিয় কৰিব লাগে আমি ৰেজিষ্ট্ৰেশ্যন কিয় কৰিব লাগে এতিয়া চাওক বন্ধুসকল মই অলৰেডি এটা ভিডিঅ'ত মই কৈছিলোঁ যে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপডেট বা ৰেজিষ্ট্ৰেশ্যন কৰি নলয় তেনেহ'লে আপোনালোকে পৰীক্ষাত বহিব নোৱাৰিব চৰকাৰৰ তৰফৰ পৰা এইটো আপোনাৰ ষ্ট্ৰিক্টলি মেনশ্যন কৰি দিছে যদি আপোনালোকৰ এই দিয়া টাইমখিনিৰ ভিতৰত যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰি নলয় তেনেহ'লে আপোনালোকে বিপদত পৰিব সেইটো 100% চিয়'ৰ পিছৰ পৰ্যায়ত আপোনালোকক কোনেও বচাব নোৱাৰে কাৰণ এইটো এটা 420ত পৰিব যিহেতু আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে বা আপোনালোকৰ হাই কোৱালিফিকেশ্যন আছে বা আপুনি মেট্ৰিক পাছো কৰিছে যেনিবা আপোনাৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনত 8 পাছ বা আপোনাৰ তাৰ তলত যদি কিবা দিয়া আছে তেনেহ'লে আপোনাৰ যদি কোৱালিফিকেশ্যনখিনি এড নাই সঠিককৈ তেনেহ'লে আপোনালোকৰ সেইটো 420ত পৰিব বা আপোনালোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপুনি যদিও এক্সামটো পাছ কৰি লৈ তেতিয়াহ'লে আপোনালোকৰ ডাঙৰ সমস্যাত পৰিব তেতিয়া আপোনালোকৰ হয়তো কেছ হ'বও পাৰে আপোনালোকৰ নামত গতিকে সেইবোৰ সমস্যাত ভোগাতকৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰি লওক আপডেট কৰিবলৈ একদম সুবিধা আপোনালোকে মেইন সেৱা সেতু ৱেবছাইটলৈ আহিব আপোনালোকে জানে সেৱা সেতু ৱেবছাইটত বৰ্তমান খোলা দিয়া আছে 15 আগষ্টলৈকে খোলা থাকিব এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপোনালোকে আমাৰ এই সময়খিনিত যদি কৰি নলয় তেনেহ'লে কেনেকুৱা ধৰণৰ সমস্যাত ভুগিব মই কৈ আছোঁ তাৰ আগতে এতিয়া আপডেট আহিছে এই আপডেটটো কৈ লওঁ যে এডিৰ তৰফৰ পৰা আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰি ল'ব দিছে সেইকাৰণে যিসকল কেণ্ডিডেটে এইবাৰ এডিৰিত এপ্লাই কৰিছে গেট 3 হওক গেট 4তে হওক তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰাটো বাধ্যতামূলক আপডেট কিয় কৰিব কাৰণ আপোনালোকৰ যিখিনি নথিপত্ৰ সেইখিনি চৰকাৰৰ ওচৰত আপোনাৰ 100% যাব লাগিব তেতিয়াহে আপোনালোকে সেই এক্সামটো আপোনালোকে এপিয়াৰ হ'ব পাৰিব এতিয়া মেইন কথা হ'ল আপোনালোকৰ আপডেটসমূহ চৰকাৰে কেনেকৈ পায় আপোনালোকে নাভাবিব যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত আপুনি আপোনাৰ কোৱালিফিকেশ্যন লুকুৱাই থৈ আপুনি পৰীক্ষাত বহিব পাৰিব কাৰণ চৰকাৰৰ তাত আপোনাৰ ডাটাবেছ গোটাখিনি আছে গতিকে আপোনালোকে সেইটো ভুল নকৰিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনৰ সন্দৰ্ভত চৰকাৰে এইটো মেনশ্যন কৰি দিছে যে আপোনালোকৰ যিসমূহ ডাটা আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে কোনো কথা নাই আপুনি গ্ৰেজুৱেশ্যন পাছ বুলি দিব পাৰিব কিন্তু আপোনাৰ ডেটটো দিব সঠিককৈ যে আপোনাৰ 2024ত আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আপুনি এডিআৰই এপ্লাই কেতিয়া হৈছিল এডিআৰই এপ্লাই আপোনাৰ 2023-22 মানত এডিআৰই এপ্লাই হৈছিল 23ত যিহেতু এডভাৰটাইজমেণ্ট ওলাইছিল তেতিয়া আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা নাছিল তাতে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনত মেনশ্যন হৈ থাকিব গতিকে আপোনালোকৰ কোনো প্ৰব্লেম নহয় যদিহে আপোনালোকে আপডেট নিদিয়ে পিছৰ পৰ্যায়ত আপোনালোকৰ কেনেকুৱা ধৰণৰ সমস্যা হ'ব যদিও আপুনি চাকৰিটো পাই যায় তেতিয়াহ'লে পিছৰ পৰ্যায়ত আপোনালোকে হাই কোৱালিফাইড বুলি আপোনালোকে দেখুৱাব নোৱাৰিব বা আপোনালোকে পিছৰ পৰ্যায়ত আপোনাৰ কোৱালিফিকেশ্যনটো আপডেট কৰিব নোৱাৰিব কিয় নোৱাৰিব আপোনাৰ প্ৰমোশ্যনৰ ক্ষেত্ৰতো বাধা আহিব পাৰে তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে এক্সামটো দিয়াৰ পিছতো আপোনালোকে চিলেকশ্যন হোৱাটো 100% আপোনালোকৰ কেঞ্চেল হৈ পৰিব বুজি পাইছে আৰু বহুতে মোক কমেণ্ট কৰি আছে যে দাদা মই গেট 3 গেট 4ত এপ্লাই কৰিলোঁ এতিয়া মই গেট 4ত যিহেতু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন মই আপডেট দিয়া নাই এতিয়া মই আপডেট দিব পাৰিম নে নোৱাৰিম নিশ্চয়কৈ আপডেট দিব পাৰিবা তোমালোকৰ ডেট এতিয়া দি থৈ দিয়া আছে আপোনাৰ আপডেট দিয়াৰ তাৰিখ হৈছে আপোনাৰ 15 আগষ্টৰ আগত এতিয়া বহুতে মোক সুধি আছে যে মইতো ৰেজিষ্ট্ৰেশ্যন কৰি দিলোঁ এতিয়া আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে অফক'ৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব
কাৰণ ডাটাবেছসমূহ চৰকাৰৰ তাত আপোনাৰ সঠিককৈ পাব লাগিব কাৰণ পৰ্টেলবোৰ চেঞ্জ হৈছে গতিকে চৰকাৰে আকৌ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট বিচাৰিছে বহুতে কৈ আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট দিব নালাগে এইটো কোনো ধৰণৰ অসুবিধা নহয় গতিকে সেইটো আপোনালোকে কাৰোবাৰ কথাত ভুল নাযাব চৰকাৰে যিহেতু নিজেকৈ সেইটো উল্লেখ কৰিছে আপোনালোকক মেনশ্যন কৰি দিছে যে আপোনালোকে ষ্ট্ৰিক্টলি সেইটো তেওঁলোকৰ ফ'ল' কৰিব আৰু এতিয়া এদেৰে আপোনাৰ যিসমূহ আপোনালোকৰ নথিপত্ৰ সেইবোৰ আপোনালোকে ভালকৈ কৰি লওক PRC লাগিব PRCখিনি আপোনালোকে কৰি লওক বেছি মাত্ৰ হাতত কেইটামান দিন আছে বেছি দিন নাই এই দিনৰ ভিতৰত আপোনালোকে PRCখন কৰি লওক তাৰ পিছতো আপোনালোকে যদি কিবা সমস্যাত ভোগে নিশ্চয়কৈ আমি আছোঁ আৰু এটা আপডেট আহিছে যে গেট 4 যিসকলে এবাৰ আগতে চাকৰি পাইছিল তেওঁলোকৰ যিহেতু এইবাৰ কিবা একশ্যন ল'ব নেকি চৰকাৰে নিশ্চয়কৈ তেওঁলোকৰ একশ্যন তেওঁলোকে চৰকাৰে ল'ব আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ নিজৰ পৰীক্ষাটো আপোনালোকে মাথা মাৰক কাৰণ বহুতে এইবাৰ নিৰাশ হৈ পৰিছে আৰু বহুতে ভালো পাইছে নিৰাশ এইকাৰণে হৈছে কাৰণ বহুতে এইবাৰ ভাবিছিল গেট 4টো মই এপ্লাই কৰিম গেট 4ত চাকৰি এটা ল'বলৈ সহজ কিন্তু গেট 4ত চাকৰি এটা ল'বলৈ সহজ যেনিবা কিন্তু কথা হ'ল সেই গেট 4 চাকৰিটো আপোনাৰ কাৰণে নহয় বুজি পাইছে কি ক'ব বিচাৰিছোঁ গতিকে আপোনালোকে এইটো কথা নাভাবিব যে আপুনি কিবা এটা বস্তু লুকুৱাই লৈ চৰকাৰৰ পৰা বাচি যাব পাৰিব কাৰণ চৰকাৰে বহুকেইটা নিয়ম আনিছে আৰু এই নিয়মখিনিৰ মাজেৰে যদি আপোনালোকৰ এক্সামটো যদি সুচাৰুৰূপে পালন কৰিব দিব বিচাৰে বা আপুনি নিয়মসমূহ সুচাৰুৰূপে পালন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এইকেইটা নিয়ম মানি লওক এতিয়া মেইন কথা হ'ল আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰিজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব আপোনালোকে মেইন সেৱা সেইটো ৱেবছাইটলৈ আহিব ডকুমেণ্টছ কি লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ মই দেখুৱাই দিছোঁ ইয়াতে আপোনাৰ এইজ চাৰ্টিফিকেট লাগিব আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখিনি লাগিব তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডখন লাগিব আগৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড সেইখন লাগিব সেইখনৰ নাম্বাৰটো হ'লেই হ'ল তাৰপিছত আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ হওক আপোনাৰ ভোটাৰ কাৰ্ড হওক চিঠা আপোনাৰ জমাবন্দী হওক এই গোটেইখিনি যদি আছে তাৰ ভিতৰত এটা হ'লেই হ'ল এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ পাছ চাৰ্টিফিকেট যিখিনি আছে গোটেইখিনি আপোনালোকৰ বিচাৰিছে গোটেই পাছ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব কম্পিউটাৰৰ পৰা আদি কৰি আপোনাৰ যি কোৱালিফিকেশ্যন আছে সকলোখিনি এড কৰিব দিছে চৰকাৰে কাৰণ চৰকাৰে আপোনালোকৰ কোৱালিফিকেশ্যনৰ বেচিছতহে আপোনালোকক পোষ্টবোৰ আপোনালোকক কি দিব আগবঢ়াই দিব গতিকে আপোনালোকৰ যিকোনো ডকুমেণ্টছ আপোনালোকে যদি আপলোড দিব বিচাৰে এই এমপ্লয়মেণ্ট কাৰ্ডত ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে দিব পাৰে তাৰপিছত এডিশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ যি আছে সকলোবোৰ বিচাৰিছে দিব পাৰিব ডকুমেণ্ট টু প্ৰুফ কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ আপোনাৰ বৰ্তমান যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আছে সেইখন দিব আৰু যদি আপোনাৰ ক'ৰবাত কাম কৰি আছে প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টে হওক সেইখিনি চৰকাৰে আপোনাক বিচাৰিছে সেইখিনি আপোনালোকে দিব লাগিব তাৰপিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে আপোনালোকে দিব লাগিব NOC নন ক্ৰিমি লয়াৰ চাৰ্টিফিকেট যদি আছে আপোনালোকে দিব লাগিব সেইখন বিৰাট ইম্পৰ্টেণ্ট আধাৰ কাৰ্ড আপোনালোকৰ মেণ্ডেটৰী ইয়াতে দিয়া আছে আণ্ডাৰটেকিং ফ্ৰম পেৰেণ্টছ লিগেল গাৰ্জেন এপ্লিকেশ্যন ফৰ এপ্লিকেশ্যন বিল' 18 ইয়াৰ্ছ আপোনালোকৰ যদি 18 বছৰ তলত হৈছে তেনেহ'লে আপোনালোকে গাৰ্জেনৰ আপোনালোকৰ পেৰেণ্টছৰ ডকুমেণ্টছ দিব লাগিব অ'কে গতিকে আপোনালোকে এটা কথা মন কৰিব ইয়াতে আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে আপুনি ঘৰত বহি কৰিব পাৰিব কিন্তু এটা কথা হ'ল ইয়াতে এপ্লাই উইদাউট আধাৰ আৰু এপ্লাই উইথ আধাৰ বুলি আছে আপোনালোকে এপ্লাই উইথ আধাৰ কৰিব এপ্লাই উইদাউট আধাৰ নকৰিব এপ্লাই উইদাউট আধাৰ কৰিলে আপোনালোকৰ আধাৰ কাৰ্ডখন নালাগে কিন্তু আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নাপাব গতিকে এপ্লাই উইথ আধাৰ কৰিব তেতিয়াহ'লে লগে লগে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন পাব ইয়াৰ ভিতৰতো যদি কিবা সুধিব লগা আছে আপোনালোকে মোক সুধিব পাৰে মই আপোনালোকক কমেণ্টত উত্তৰ দিম আৰু আপোনালোকে মই অনুৰোধ কৰিছোঁ সকলোকে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰি লওক তেতিয়া আপোনালোকে গেট 4 আৰু গেট 3 পৰীক্ষা দিব পাৰিব চ' আশা কৰোঁ এই আপডেটটো আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোকৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম